হেল্ল' ছাত্ৰ ছাত্ৰীসকল। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ মাজত বায়'লজিৰ ফাৰ্ষ্ট ইয়াৰৰ। ঠিক আছে, গতিকে তোমালোকে আজিৰ ভিডিঅ'টো ফুল্লি চাবা, কিয়নো মই তোমালোকক কেইটামান কুৱেশ্যন বাছি দিম। গতিকে তোমালোকে সেইখিনি চাই যাবা পৰীক্ষাত। ব'লা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে চোৱা 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে, তোমালোকে চোৱা, এইটো চোৱা। মাইটকন্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয়, বা কুৱেশ্যনটো বেলেগ ধৰণে আহিব পাৰে, বুজি পাইছা? গতিকে মাইটকন্ড্ৰিয়া কোষৰ শক্তিৰ আধাৰ, অথবা মাইটকন্ড্ৰিয়াক কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয়, ব্যাখ্যা কৰা। গতিকে ইয়াত আছে তোমালোকৰ 3 মাৰ্ক। গতিকে এইটো তোমালোকে চাবা আৰু তোমালোকে চোৱা। পাৰ্থক্যটো তোমালোকে চাই যাবা, জাইলেম এণ্ড ফ্লোয়েম। গতিকে এইটো তোমালোকৰ ইম্পৰ্টেণ্ট হয়, এইটো চাই ল'বা। আৰু জুলজিৰ কেইটামান তোমালোকক ইম্পৰ্টেণ্ট দিম, তোমালোকে চাবা। তোমালোকে তলত চোৱা, পাৰ্থক্য আছে ব্লাড এণ্ড লিম্ফ। এই পাৰ্থক্যটো তোমালোকে চাবা। লগতে তোমালোকে মাইটোচিছৰ আদ্য স্তৰ আৰু মেয়চিছৰ আদ্য স্তৰ এইটো চাবা, ইংৰাজীত চাই থবা। ঠিক আছে, আৰু এইটো পাৰ্থক্য চাই থবা। লগতে তোমালোকে এইটো চাই থবা, হোৱাট ইজ ৰিফ্লেক্স একশ্যন, গিভ ওৱান এক্সাম্পল। এইটো এনচাৰ মই তোমালোকক দি দিছোঁ, বহুত আগতে তোমালোকক দি দিছোঁ, 1 ইয়াৰৰ পুৰণি আছে, তোমালোকে চাই ল'বা। 1 বছৰ আগত মই দি দিছোঁ। ঠিক আছে, গতিকে ভিডিঅ' যি তোমালোকে চোৱা নাই, বায়'লজিৰ ভিডিঅ' বহুত আছে, তোমালোকে চাই ল'বা। ফাৰ্ষ্ট ইয়াৰ বুলি লিখা আছে। ঠিক আছে, গতিকে তোমালোকে চোৱা। আৰু 5 মাৰ্কৰ কুৱেশ্যন তোমালোকক মই কেইটামান দি দিছোঁ, তোমালোকে সেইখিনি চাই ল'বা। এইটো চোৱা, তোমালোকে মানুহৰ পাচন প্ৰক্ৰিয়াটো বৰ্ণনা কৰা। এইটো মই দি দিছোঁ একদম চিত্ৰ সহকাৰে, তোমালোকে চাব পাৰিবা। যিটো পাকস্থলীৰ চিত্ৰ আছে সেইটোৱেই এইটো এনচাৰ চলিউশ্যন হ'ব, মই তোমালোকক দি দিছোঁ। তোমালোকে থাম্বনেইলটো চাই তোমালোকে গম পাবা মোৰ এই চেনেলত আছে। গতিকে তোমালোকে চোৱা নাই যদি চাই ল'বা। চিত্ৰসহ মানুহৰ হৃদযন্ত্ৰৰ গঠন আৰু ক্ৰিয়া বৰ্ণনা, এইটো তোমালোকক মই দি দিছোঁ চলিউশ্যন। গতিকে তোমালোকে যদি চোৱা নাই তেনেহ'লে তোমালোকে চাই ল'বা, চলিউশ্যন আছে। গতিকে তোমালোকে এই দুটাটো চাবাই। ঠিক আছে, লগতে তোমালোকে এই নেফ্ৰনটো চাই থোৱা। নেফ্ৰনটো মই দিয়া নাই। ঠিক আছে, এইটো তোমালোকে যদি লিখিছা বা পঢ়িছা, এইটো তোমালোকে চাবা অলপ। লগতে তোমালোকৰ যিটো প্ৰি ফাইনেল আছিল, ইয়াৰ পৰাও মই তোমালোকক কেইটামান বাছি দি আছোঁ, তোমালোকে চোৱা। জলজিৰ কাৰণে চাবা তোমালোকে এইটো উচ্চ ৰক্তচাপ বুলি কি বুজায়, এইটো খুব ইম্পৰ্টেণ্ট হয়, এইটো আহি থাকে। লগতে নিউক্লিক এচিড চাবা, আৰু কোষ চক্ৰ মানে চিত্ৰসহ তোমালোকে চাই ল'বা। ঠিক আছে, এইকেইটা তোমালোকে চাবা। 5 মাৰ্কৰ তোমালোকৰ এইকেইটা চালে তোমালোকৰ কমন পৰিবই। নিউৰন কি 1 মাৰ্কৰ আহিব পাৰে। লগতে স্নায়ুকোষৰ চিত্ৰটো চাবা তোমালোকে। স্নায়ুকোষৰ চিত্ৰটো চাবা। লগতে চোৱা, এইটো চোৱাচোন, ব্লাড এণ্ড লিম্ফ তোমালোকৰ ফাইনেল এক্সামত আহিছিল। মই তোমালোকক এতিয়াই দেখুৱাই দিলোঁ যে এইটো তোমালোকৰ ফাইনেল এক্সামত আহিছিল, ৰক্ত আৰু লিম্ফ। গতিকে এনেধৰণৰ অহাৰ চান্স, এইটোও তোমালোকক দেখুৱাই দিলোঁ, মাইটোচিছ আৰু মিয়চিছ লিখিলেই হৈ যাব। নেফ্ৰন তোমালোকক মই কৈ দিলোঁ, তাৰ পৰা অলপ লিখিলেই হৈ যাব। গতিকে তোমালোকৰ বহুত কুৱেশ্যন ইটোৰ লগত সিটোৰ মিল খোৱা দেখা যায়। গতিকে তোমালোকে যদি কুৱেশ্যন পেপাৰো যদি কেইটামান চলিউশ্যন কৰি পঢ়ি থাকা, তোমালোকৰ কমন পৰিবই। গতিকে তোমালোকে কুৱেশ্যন পেপাৰ চলিউশ্যন কৰিবলৈ ট্ৰাই কৰিবা। গতিকে তোমালোকে তো এতিয়া 2nd ইয়াৰত যাবাই, মই 2nd ইয়াৰৰ কাৰণে ভিডিঅ' দিম, তোমালোকে কমেণ্টত লিখিবা যে ভিডিঅ' লাগে। ঠিক আছে, গতিকে আজিৰ ভিডিঅ'টো ইয়াতেই সমাপ্ত হ'ল। গতিকে তোমালোকে যদি নতুনকৈ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি থবা।
থেংক ইউ।